IPS অফিচাৰ হৰ্ষবৰ্ধনে জনা নাছিল চাকৰি জীৱনৰ প্ৰথমটো দিনেই যে জীৱনৰ অন্তিমটো দিন হ'ব তেওঁৰ বাবে। কঠোৰ অনুশীলনৰ অন্তত আজিৰ দিনটোত ঘৰৰ পৰা বুকুত অজস্ৰ সপোন বান্ধি হৰ্ষবৰ্ধন ওলাই গৈছিল হাছান জিলাত IPS অফিচাৰ হিচাপে যোগদান কৰিবলৈ। সকলো ঠিকেই আছিল, হঠাৎ IPS অফিচাৰ হৰ্ষবৰ্ধন যোৱা বাহনখনৰ এটা চকা ব্লাষ্ট হৈছিল আৰু তাৰ পাছত চালকে নিয়ন্ত্ৰণ হেৰুৱাই এটা ঘৰত খুন্দা মাৰিছিল আৰু তাৰ পাছত চূৰ্ণ বিচূৰ্ণ হৈ পৰিছিল IPS অফিচাৰগৰাকী যোৱা বাহনখন আৰু তাৰ পৰা নিথৰ দেহ উলিয়াই লৈ অনা হৈছিল IPS অফিচাৰ হৰ্ষবৰ্ধনৰ। IPS অফিচাৰ হৰ্ষবৰ্ধনৰ এই কৰুণ মৃত্যুৱে আজি সমগ্ৰ দেশবাসীক কন্দুৱাই গৈছে। 2023 চনৰ IPS অফিচাৰ আছিল হৰ্ষবৰ্ধন। এটা বছৰ অনুশীলন কৰিছিল। এটা বছৰ অনুশীলন কৰি আজিৰ দিনটোত কৰ্ণাটকৰ হাছান জিলাত DSP হিচাপে যোগদান কৰিবলৈ ওলাই গৈছিল IPS হৰ্ষবৰ্ধন।